পাগল মানুহকেইটা ঘৰ দি ভাঙি দিছে, ঘৰটো কিমান বেয়া লাগিছে মোৰ কওক। এতিয়া আমাৰ ঘৰটো ভাঙি দিছে, এতিয়া আমি ক'ত থাকিম? আমাক থাকিবলৈ কাৰণে অলপ জাগা মিলাই দিয়ক। আৰু আমি মাটিটো বেদখল কৰা নাই, আমি মাটিটো কিনি লৈছোঁ বেলেগৰ পৰা। আমি খলিলৰ পৰা মাটিটো কিনি লৈছোঁ। খলিলে কৈছে এইবিলাক মেদি মাটি হয়, আপোনালোকে টেনশ্যন নকৰিব। আপোনালোকে আমি যেতিয়া মাটিটো লৈছোঁ তেতিয়া কৈছে যে এই মাটিটো আপোনালোকে লওক, আপোনালোকৰ একো চিন্তা কৰিব নালাগে, এইটো মাটিটো ভাল আছে। তেতিয়া আমি মাটিটো লৈছোঁ, এতিয়া আমাৰ বহুত দিন পিছত ভাঙি দিছে, আজি 10-12 পিছত। ইয়াতে 10 বছৰমান হৈছে, ইয়াতে থাকিছোঁ। আগত নদীৰ কাষত আছিলোঁ, ইয়াতে 10 বছৰমান হ'ল মাটি লৈছোঁ। এতিয়া মাটিখিনি আমাৰ ভাঙি দিছে। মামাই এইটো তদন্ত কৰিব লাগে যে এইকেইটা মানুহে মানে চৰকাৰী মাটি বিক্ৰী কৰিছে, সেইকেইটা মানুহৰ কাৰণে মানে তদন্ত কৰিব লাগে ভালকৈ। চৰকাৰী আঁচনি ঘৰো পাইছিল? চৰকাৰী ঘৰ পাইছোঁ। এটা মোৰ বাবা এটা পাগল মানুহ, পাগল মানুহকেইটা ঘৰ দি ভাঙি দিছে, ঘৰটো কিমান বেয়া লাগিছে মোৰ কওক। আপুনি ভোট দিছিলে নে নাই? ভোট মোৰ ইয়াতে, মোৰ চবৰে ভোট চুট ইয়াতে চব। মোৰ ভোটাৰ ID আছে, NRC আছে, চব আছে, আধাৰ কাৰ্ড মাধাৰ কাৰ্ড চব আছে আমাৰ। কোন কোন আছিলে আপোনালোকৰ পৰিয়ালত? পৰিয়ালত মোৰ সৰু ভাইটি আছে, মোৰ বাবা আছে, মোৰ ৱাইফ আছে, এইখিনি মানুহ আমি। আৰু 2টা মোৰ বাচ্চা আছে। 2টা বাচ্চাৰ ভৱিষ্যত মোৰ কি হৈ গ'ল চাওক। মোৰ বাচ্চা 2টা এতিয়া কোনে চাব চাওক। মোৰ বাবা এটা পাগল মানুহ চাওক, কিমান কষ্ট কৰিছে এটা ঘৰৰ কাৰণে। এটা ঘৰ দিছে তথাপিও লৈ গৈছে, নচিবত নাই আমাৰ। এতিয়া কি কৰিম? মামাৰ এটাই অনুৰোধ, আমাক ক'বাত অলপ ঠাই দিয়ক আৰু উপায় নাই আৰু। আমিতো দুখীয়া মানুহ, মাটি কিনিবও নোৱাৰোঁ। এতিয়া মামাৰ তাত এটাই অনুৰোধ, আমাক অলপ মাটি চাটি দিয়ক ক'বাত। নহ'লে ইয়াত থাকা কিমান দিন হ'ল? ইয়াতে আমি থাকা 22 বছৰ হ'ল আহিছোঁ। আমাৰ ভোট চোট চব ইয়াতে আমাৰ। আগতে ক'ত আছিল? আগতে আছিলোঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টত। তাতে আমাৰ মাটি চাটি নাই, চব নদীৰ মাজত আছে। আপোনালোকে যাই কেনে চাব পাৰে, ব্ৰহ্মপুত্ৰ সাগৰ হৈ আছে তাতে আমাৰ। তাতে আমি যাই পিনে কি কৰিম? ইয়াতে অলপ টকাত মাটি লৈছোঁ, তথাপিও লৈ গ'ল। মোৰ বাবা এটা চাওক, কিমান পাগল মানুহ, কাণত শুনা নাপায়। ইয়াতে আমি একচুৱেলি ক'ব গ'লেতো বহুত দিন হৈ গ'ল, প্ৰায় লগভগ আমাৰ 30 বছৰমান হৈ গ'ল, 30-35 বছৰ এনেকৈ হৈ গৈছে। কিন্তু ইয়াতে প্ৰথমতে যেতিয়া আমি সেইটো মাটিবিলাক ক্ৰয় কৰিছিলোঁ, হয়তো আমিতো ডাইৰেক্টলি আহিতো মাটিখিনি ল'ব পৰা নাই, কাৰোবাৰ না কাৰোবাৰ পৰা লৈছোঁ মাটিখিনি। হয়তো আজি ক'ব লাগিব তৃতীয় পক্ষ মাটিখিনি বিক্ৰী কৰিছে, কৰাৰ বিনিময়ত হয়তো মাটিখিনি আমি আজি হেৰি কৰিছোঁ, লৈছোঁ। কিন্তু আজি তেনেকুৱা হয়তো আমি ভাবা নাছিলোঁ যে মাটিখিনি চৰকাৰী আছে। কিন্তু আমাক নথি পত্ৰত বা আমাক যেনেকৈ দাগ নম্বৰ বা পাট্টা নম্বৰ দিছিলে, সেই পাট্টা নম্বৰটো অনুযায়ী আমিতো দাগ নম্বৰ অনুযায়ী দেখা পাওঁ মেদি মাটি। সেই হিচাপত যেনে তেনেকুৱা পৰ্যায়ত আমি মাটিখিনি ল'লোঁ। এতিয়া হয়তো মাটিখিনি লোৱাৰ পিছত ঘৰ বাৰী বনালোঁ। ইয়াতে আমি চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধা পালোঁ, বিদ্যুতৰ হেৰি পালোঁ, সুবিধা পালোঁ, চৰকাৰী আয়ৰ ঘৰ পালোঁ, মুখ্যমন্ত্ৰী আৱাস যোজনা ঘৰ পালোঁ আমি। এতিয়া আমি সদ্যহতে যেনে ৰিচেণ্টলি আমাৰ যোনটো কিবা এটা বিবাদ হোৱাৰ পিছত বা এটা গাড়ী ৰাতি অহাৰ পিছত বা ট্ৰেক্টৰ এখন ৰাতি অহাৰ পিছত অহাৰ বিনিময়ত তাহাঁতে হয়তো সন্দেহযুক্ত বুলি হেৰি কৰি এতিয়া হয়তো গোটেই গাঁওখনক এতিয়া উচ্ছেদ চলাবৰ কাৰণে একটা প্ৰচেষ্টা লৈছে। তো সেইটো প্ৰচেষ্টাত আমি চৰকাৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। চৰকাৰী মাটিখিনি আমিও বিচাৰোঁ যে চৰকাৰী মাটিখিনি হওক, বেদখলমুক্ত হওক। বেদখল হোৱাটো আমিও নিবিচাৰোঁ। কিন্তু ইয়াতে এটাই কথা হ'ল কি, যিবিলাক মানুহে বা এই মাটিগিলা যে ক্ৰয় কৰিছে, বিক্ৰী কৰিছে, হয়তো ভুৱা পাট্টা নম্বৰ দাগ নম্বৰ দি, সেইবিলাক মানুহৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।